বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আপাৰ আইডি বনাবলৈ হ'লে এইখন কনসেন্ট ফৰ্মত সহি কৰিব লাগিব অভিভাৱকসকলে এই ফৰ্মখনৰ দুটা পাৰ্ট আছে প্ৰথম পাৰ্ট অভিভাৱকৰ বাবে দ্বিতীয় পাৰ্ট বিদ্যালয়ৰ বাবে প্ৰথম পাৰ্ট কেনেকৈ ফিল আপ কৰিম চাই লওঁ এবাৰ ইয়াত আছে স্কুলৰ নাম লিখা থাকিব বা লিখি দিব লাগিব ইয়াত হ'ব অভিভাৱকৰ নাম ইয়াত হ'ব ষ্টুডেন্টৰ নাম ইয়াত লিখা আছে কি পঢ়িলে এবাৰ আই নিজৰ নাম এজ দ্য ফাদাৰ mother legal guardian of student or name with my identity proof age Aadhaar PAN EPIC DL passport এই পাঁচখনৰ ডকুমেন্টৰ যিকোনো এখন ডকুমেন্ট দি তাৰ নাম্বাৰ ইয়াত লিখি দিব লাগিব আৰু যি ডকুমেন্ট দিব হেতু জেৰক্স কপি এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব প্লাস লৰা ছোৱালীৰ আধাৰ কাৰ্ডৰ জেৰক্সও গাঁঠি দিব লাগিব তাৰ পিছত কি আছে তলৰ পিনে চাও ইয়াত থাকিব অভিভাৱকৰ সহি ইয়াত হ'ব ডেট ইয়াত হ'ব প্লেস তাৰ পিছত দ্বিতীয় পাৰ্ট আমি চাই লওঁ দ্বিতীয় পাৰ্টত আছে যেটো স্কুলে ফিল আপ কৰিব ইয়াত হ'ব হেড অফ দা ইনষ্টিটিউচনৰ নাম বা যিকোনো টিচাৰৰ নাম বা ষ্টাফৰ নাম ইয়াত ষ্টুডেন্টৰ নাম ইয়াত জুনে ডিক্লেৰেচন দিব তেখেতৰ সহি স্কুলে সহি কৰিব ইয়াত হ'ব প্লেস